নমস্কাৰ চাবদৰ্শকসকল মই আজি আপোনালোকৰ মাজত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'ত বহুত ভাল খবৰ মই আপোনালোকক দিম বুলি ভিডিঅ'টো বনাইছোঁ এই নটিচটো যদিহে কোনোবাই পঢ়া নাই তেতিয়াহ'লে চাগে গম পোৱা নাই নটিচটো ওলাইছিলে 2024 চনৰ 1 তাৰিখে আগষ্টৰ 1 তাৰিখে কিন্তু সাইন কৰা হৈছে 12 তাৰিখে গতিকে মই এই নটিচৰ বিষয়ে মই আপোনালোকক আজি জনাম বুলি ভাবিছোঁ ইয়াত বহুত ভাল খবৰ আহিছে আচলতে ক'বলৈ গ'লে সকলোৰে বাবে যিবিলাকে আসাম গভৰ্ণমেণ্টৰ অধীনত চাকৰি কৰি আছে তেওঁলোকৰ বাবে কথাটো মই এতিয়াই কৈ দিওঁ যে 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে নৱেম্বৰ মাহৰ কথাটো কৈছোঁ দেই 2024 চনৰ নৱেম্বৰ মাহৰ 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে একেৰাহে বন্ধ আছে সকলোৱে বন্ধটো পাব বা ছুটিটো পাব এতিয়া কেনেকৈ পাব সেইটো আপোনালোকে জানিবলৈ চেষ্টা কৰিব ইয়াত লেখা আছে কিছুমান কথাটো যদিহে চাওক যদি আপোনালোকে পঢ়িলে গম পাব আৰু যদি পঢ়া নাই চাওক মই এবাৰ পঢ়ি শুনাই দিছোঁ আপোনালোকক ইন পাৰ্চুৱেঞ্চ অফ গভৰ্ণমেণ্ট অৰ্ডাৰ নম্বৰ দিয়া আছে এয়া মই নপঢ়োঁ তাৰপাছত এই অৰ্ডাৰ নম্বৰ অৰ্ডাৰটো কেতিয়া হেৰি কৰা হৈছে ইয়াতো দিয়া আছে এয়া 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখে এইটো বনোৱা হৈছে আচলতে ক'বলৈ গ'লে issued by General Administration Department all state government employees are allowed to avail special leave on এইটো চাওক এটা স্পেচিয়েল লিভ দিব আচলতে ক'বলৈ গ'লে 6 তাৰিখ আৰু 8 তাৰিখ এতিয়া মই ক'লো নহয় 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে একেৰাহে এতিয়া আকৌ মাজত ডেট আছে নহয় 7 তাৰিখ এইটো কেনেকৈ থাকি গ'ল কথাটো হ'ল 6 আৰু 8 তাৰিখটো স্পেচিয়েল লিভ আপোনালোকে পালে নহয় জানো মাতৃ পিতৃ বন্ধন এই নামটো দিছে আৰু স্পেচিয়েল লিভৰ নাম এইটো এই নামৰ বাবে আচলতে ঘৰত থাকি পৰিয়ালৰ লগত দিন কটাবলৈ এটা সময় দিছে গতিকে মাতৃ পিতৃ বন্ধন বুলি ইয়াত এটা নাম দিছে গতিকে এই স্পেচিয়েল নামটো এইটোৱে মাতৃ পিতৃ বন্ধন আৰু এই স্পেচিয়েল লিভটো পাব 6 তাৰিখ আৰু 8 তাৰিখ সেইটো হ'ল নৱেম্বৰ মাহত 2024 চনৰ নৱেম্বৰ মাহত এতিয়া 7 তাৰিখটো কেনেকৈ মই নক'লোঁ মই যে ক'লোঁ 7 তাৰিখটো ইয়াত বন্ধৰ বিষয়ে লিখা নাই কাৰণ 7 তাৰিখটো অলৰেডি বন্ধ হৈ আছে আৰু সেইদিনাখন ছট পূজা আছে সেইটো অল আছাম পালন কৰা হয় ছট পূজাটো মনা হয় আৰু গতিকে সেইদিনাখন বন্ধ আছে এতিয়া চাওক 6 আৰু 7 আৰু 8 একেৰাহে বন্ধ থাকিল নহয় জানো 6 আৰু 8 এইটো স্পেচিয়েল লিভ তাৰপাছত 7 তাৰিখটো হেৰি ছট পূজা গতিকে আমি এতিয়া গম পালোঁ যে 6, 7, 8 এই দিনটো একেৰাহে বন্ধ স্পেচিয়েল লিভ হিচাপে দুটা দিন আৰু এটা দিন ছট পূজা আৰু তাৰপাছত আৰু যদি আমি পঢ়ি যাওঁ অলপ গম পাম whereas the state government teacher who are not entitled to second Saturday holiday এইটো কথাটো হয়েই যিকেইটা ছেকেণ্ড ছেটাৰডে হলিডেটো আচলতে এভেইল কৰা নহয় ষ্টেট গভৰ্ণমেণ্টৰ টিচাৰকেইটাক দিয়া নহয় জানো তেওঁলোকেতো হেৰি বহুত দূৰৰ পৰা স্কুললৈ আহিব লগা হয় বহুত ঘৰৰ পৰা নহয় জানো গতিকে এইটো যিহেতু 8 তাৰিখে লগে লগে আহিবলৈ নোৱাৰি চাওক আপোনালোকে ভাবক 7 তাৰিখে 6, 7, 8 তাৰিখ এই 3 দিনটো ছুটি পালে এতিয়া 9 তাৰিখ নহয় জানো 9 তাৰিখটোতো ছেকেণ্ড ছেটাৰডে পৰে গতিকে এই 9 তাৰিখটো এতিয়া কেনেকৈ হেৰি ইমান সোনকালে যাব পাৰিব নহয় জানো সেইবাবে এই 9 তাৰিখটো এতিয়া বন্ধ হিচাপে আৰু যেনিবা তেওঁলোকে টিচাৰসকলে বন্ধ হিচাপে ল'ব পাৰিব বুলি ইয়াত দিয়া হৈছে ঠিক আছে তাৰপাছত এতিয়া আমি তললৈ যদি চাওঁ দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম হিয়াৰ বাই এলাউ all the teachers under the Department of School Education to avail special leave on 9 এয়া চাওক 9 তাৰিখেও আকৌ এদিন বন্ধ দিছে স্পেচিয়েল লিভ হিচাপে সেইটো একেটাই নাম
মাতৃ পিতৃ বন্ধন হিচাপে মানে দিয়া হৈছে স্পেচিয়েল লিভটো মানে 3 দিন স্পেচিয়েল লিভ পালোঁ আমি এতিয়া 6 তাৰিখ 7 তাৰিখ আৰু 9 তাৰিখ দেই 6 তাৰিখ 7 তাৰিখ আৰু 9 তাৰিখ এইটো হ'ল নৱেম্বৰ মাহত 2024 চনৰ নৱেম্বৰ মাহত আৰু 7 তাৰিখটো মই ক'লোৱেই এইটো ছট পূজা তাৰমানে 6, 7, 8, 9 এই 4 দিনটো মানে একেৰাহে বন্ধ এটা কথাটো হ'ল 10 তাৰিখটো কিহৰ বাবে বন্ধ হ'ল 10 তাৰিখটো অলৰেডি বন্ধ হৈ আছে ছুটি আছে কাৰণ সেইদিনাখন ছানডে পৰে মানে দেওবাৰ আৰু ৰবিবাৰ গতিকে চাওক 5 দিন একেৰাহে সকলোৱে বন্ধ পাব নৱেম্বৰ মাহত 2024 চনৰ নৱেম্বৰ মাহত একেৰাহে 5 দিন বন্ধ পাব গতিকে সেইটোৱে আছিলে মানে কথাটো আপোনালোকক মই যিটো মানে জনাম বুলি ভাবিছিলোঁ যিকেইটা মানে নিজৰ ঘৰৰ পৰা বহুত দূৰণিবতীয়া মানে অঞ্চললৈ যায় মানে গৈ মানে শিক্ষকতা কৰিব লাগে গতিকে সেইবাবে মানে আচল কথাটো সেইবাবে মানে গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্টে এই বন্ধটো এই স্পেচিয়েল লিভটো মানে দিয়া হৈছে সকলো মানে কৰ্মচাৰীৰ বাবে চৰকাৰী কৰ্মচাৰীৰ বাবে যিকেইটা আসাম চৰকাৰৰ অধীনত মানে কাম কৰি আছে গতিকে কথাটো সেইটোৱেই আশা কৰোঁ সকলোৱে মানে কথাটো গম পালে এই ভিডিঅ'ৰ যোগেদি গতিকে ছাবস্ক্ৰাইব এটা কৰি দিব যদিহে মানে গুৰুত্বপূৰ্ণ বুলি ভাবে ভিডিঅ'টো উপযোগী বুলি ভাবে ভিডিঅ'টো ইমানেই আজিৰ ভিডিঅ'টো মই ইমানতে কৈছোঁ ইমানতে কৰিছোঁ ধন্যবাদ